GMCHত পৰিব হাতুৰিৰ কোব অতীত হ'ব পুৰণি GMCH নতুন ৰূপ পাব গুৱাহাটী মেডিকেল কলেজ হস্পিটালে এটা পুৰণি সম্পদ এতিয়া অতীত হৈছে নতুন ৰূপ পাব গুৱাহাটী মেডিকেল কলেজ হস্পিটালে ইতিমধ্যে GMCH পৰিদৰ্শন কৰিছে কনষ্ট্ৰাকচন কোম্পানীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন আছিল পুৰণি GMCH ভাঙি ৰাজ্যক এখন নতুন GMCH উপহাৰ দিয়া সেই অনুসৰিয়ে যোৱা 1 ফেব্ৰুৱাৰীত ভূমি পূজন কৰিছিল নতুন GMCH ভৱনৰ তাৰ পাছতে পুৰণি GMCH ভাঙিবৰ বাবে এইদৰে সাজু হৈছে কনষ্ট্ৰাকচন কোম্পানী স্থানান্তৰ কৰা হৈছে বহু ৰোগীক দাক্ষিণাত্যৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান নাগাৰ্জুনা কনষ্ট্ৰাকচন কোম্পানী লিমিটেড চমুকৈ NCCয়ে নতুন বিল্ডিং নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ইতিমধ্যে NCCক বিল্ডিং গতাই দিছে GMCHৰ কৰ্তৃপক্ষই কনষ্ট্ৰাকচন কোম্পানী যোনটোৱে এই প্ৰকল্পটো কৰাৰ বাবে ইণ্টাৰনেশ্যনেল বিডিং হৈছিলে তাতে নাগাৰ্জুন কনষ্ট্ৰাকচন কোম্পানী NCC বুলি তেওঁলোকে পাইছে তেওঁলোকৰ লগত কথা পতা হ'ল আমাৰ আৰু এতিয়ালৈকে 4-5খন মিটিং কৰিলোঁ তেওঁলোকে কেনেকৈ প্লেনিং কৰিছে আমাক দেখাইছে সেই মৰ্মে আমি অলৰেডি তেওঁলোকক জাগা দিছোঁ তেওঁলোকৰ অফিচ ছেটআপটো হ'ল আমি ইলেক্ট্ৰিকেল ছাপ্লাই পানী যোগান গোটেইখিনি দিয়া গ'ল তাৰপিছত তেওঁলোকে আমাৰ ফেজ বেনাৰত বস্তুবিলাক লাহে লাহে কৰি যাব ফাৰ্ষ্ট ফেজ হিচাপে আমাৰ সেই প্লেগ্ৰাউণ্ড তাতে কনষ্ট্ৰাকশ্যন কৰিব তাতেতো গোটেইখিনি খোলা তাতে নিজে এক্সকাভেটাৰ লগাই JCB লগাই পেলাই বাকীখিনি কৰিব পাৰিব তাতে ফটো মানে ট্ৰেন্সফাৰ কৰিব নালাগে তাৰপিছত আমি পাৰ্কিং ICU যোনটো আছে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আৰু ফাৰ্ষ্ট ফ্ল'ৰত সেইখিনি আমি তেওঁলোকক হেণ্ডঅভাৰ ধৰক গ্ৰাউণ্ড ফ্ল'ৰটো দিছোঁৱে ডিছমেণ্টলিং কৰিব ধৰিছে তেওঁলোকে আৰু ফাৰ্ষ্ট ফ্ল'ৰটো কিছুমান মানে তাতে অলপমান পেচেণ্ট আছে যোনখিনি মানে স্থানান্তৰ কৰিব অলপমান অসুবিধা সেইখিনি আমি এটা এটাকৈ গুচাই পেলাই জেগাই থৈ সেইটোও তেতিয়া দি দিওঁ তলৰ সেইখিনি সিহঁতে চাগে 2 এদিনতে আৰম্ভ কৰিবই এই পাৰ্কিঙৰ এৰিয়াখিনিত মানে যোনখিনি নিউ কনষ্ট্ৰাকশ্যন 2500 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নতুন GMCH ভৱন তদুপৰি নতুন বিল্ডিঙত থাকিব মুঠ 3000 বিছনা জৰুৰীকালীন বিছনা থাকিব 100খন অস্ত্ৰোপচাৰ কক্ষ থাকিব 22টা 1670খন গাড়ীৰ বাবে থাকিব পাৰ্কিঙৰ ব্যৱস্থা জেনেৰেল ৱাৰ্ড থাকিব 2250টা ICU ৱাৰ্ড থাকিব 250টা প্ৰাইভেট ৱাৰ্ড থাকিব 400টা শুকুৰবাৰৰ পৰা কনষ্ট্ৰাকচনৰ কাম আৰম্ভ হ'ব নতুন ভৱনৰ 42 মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য গৱেষণাৰ বাবেও নতুন GMCHখনক বিশেষভাৱে গঢ়ি তোলাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তদুপৰি অসমতে IIT গুৱাহাটীৰ সহযোগত ৰবটিক সাৰ্জাৰী নতুন MRI মেচিন নিৰ্মাণৰ কামো কৰিবৰ বাবে পণ লৈছে ৰাজ্য চৰকাৰে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো আমি পৰ্যায়ক্ৰমে ভাঙি দিম আৰু তাত এখন 3000 বিছনাযুক্ত নতুন হস্পিটাল নিৰ্মাণ হ'ব প্ৰায় 2500 কোটি টকাৰে আমি নিৰ্মাণ কৰিব ওলোৱা গুৱাহাটী মেডিকেল কলেজৰ নতুন ভৱনৰ আমি ভূমি পূজন কৰিলোঁ ইয়াৰ উপৰিও গুৱাহাটীত আজি মেডিকেল কলেজত আমি আজি কেইবাটাও নতুন প্ৰডাক্ট দেখুৱাইছোঁ এটা ৰবটিক সাৰ্জাৰী কৰা ইকুইপমেণ্ট নতুন MRI মেচিন এইবিলাক প্ৰটোটাইপ বুলি কয় অসমত আমি এইবিলাক নিৰ্মাণ কৰাৰ প্ৰচেষ্টা কৰি আছোঁ IIT গুৱাহাটী আৰু অসম চৰকাৰে লগ লাগি আহি বুলি এখন হস্পিটাল নিৰ্মাণ কৰিছে যিখন হস্পিটালত ডক্টৰ আৰু পেচেণ্টৰ লগত ইঞ্জিনিয়াৰ সকলো থাকে পিছে ভৱন নতুন হ'ব ঠিকেই কিন্তু GMCHৰ বিৰুদ্ধে উত্থাপিত অলেখ অভিযোগৰ অন্ত পৰিবনে উন্নত হ'বনে চিকিৎসাৰ মান ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টু হাজৰিকাৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ